নমস্কাৰ সকলোলৈকে। আজি বনাবলৈ কঁঠালৰ মুচি আৰু এই ধুনীয়াকৈ কঁঠালখিনি কাটি ল'লোঁ আৰু কাটি লোৱাৰ পিছত কঁঠালখিনি ধুনীয়াকৈ কুকাৰ এটাত দি আলু পিঁয়াজ আৰু লগতে নিমখ দি ধুনীয়াকৈ কুকাৰটোত মই এইখিনি সিজাই ল'লোঁ। আৰু এইখিনি সিজোৱাৰ সময়ত মই জলকীয়া পিঁয়াজ আদা নহৰু জিৰা ধুনীয়াকৈ এইখিনি কাটি ল'লোঁ আৰু কাটি ধুনীয়াকৈ পিচি ল'লোঁ। আৰু এইখিনি ধুনীয়াকৈ সিজা হৈ গ'ল আৰু এইখিনি মই ধুনীয়াকৈ কাঢ়ি ল'লোঁ আৰু কাঢ়ি লৈ কেৰাহীখনত তেল দি তাতে মই পিঁয়াজ দি ধুনীয়াকৈ এইখিনি ভাজি ল'লোঁ। আৰু এইখিনি ভজা হোৱাৰ পিছত মই ধুনীয়াকৈ নিমখ দিলোঁ আৰু নিমখ দিও অলপ ভাজি ল'লোঁ। আৰু এইখিনি ভজাৰ পিছত মই আদা নহৰু দি অকণ ভাজি ল'লোঁ। তাৰপিছতে হালধি দি পেলাই ভাজি মেলি ধুনীয়াকৈ আৰু জিৰাখিনি আছিলে জলকীয়া জিৰা ধুনীয়াকৈ দি ল'লোঁ। দি পেলাই আকৌ অকণ ভাজি ইয়াত মই কঁঠালৰ মুচিখিনি দি দিলোঁ আৰু এইখিনি দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এইখিনি ভজা হোৱাৰ পিছত মই ইয়াত ধুনীয়াকৈ পানী দি দিছোঁ অলপ ভজা হোৱাৰ পিছত। আৰু যিহেতু এইখিনি আদা সিজিয়ে আছিলে আৰু ইয়াত মই অকণমান পানী দি এইখিনি ধুনীয়াকৈ আৰু এবাৰ সিজাই ল'লোঁ ভালকৈ। আৰু এয়া চাওকচোন, এয়া হৈয়ে গৈছে দেই প্ৰায়। আৰু এইখিনি খাবলৈ বিৰাট ধুনীয়া লাগে দেই। আপোনালোকে এনেকৈ খাই নাই বাৰু জনাবচোন।